নমস্কাৰ মই বাবুল গৰুং হাতুৰ পৰীক্ষক স্পোর্টস অথৰিটি অফ আসাম স্পোর্টস অথৰিটি অফ আসামৰ অন্তৰ্গত অৱস্থিত ডক্টৰ জাকিৰ হুছেইন একটিক কমপ্লেক্স বুলিলে সুইমিং ডাইভিং ৱাটাৰ পলো আদি খেলসমূহ সামৰি লোৱা হয় আজি মই ইয়াৰ ভিতৰত ৱাটাৰ পলো আৰু ট্ৰাইথলন সম্পৰ্কে কিছু তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিব ওলাইছো পোনপ্ৰথমে মই ৱাটাৰ পলোলৈ আহিছো ৱাটাৰ পলো এবিধ খুবেই জনপ্ৰিয়তা থকা খেল সুইমিং পুলৰ নিৰ্ধাৰিত 30 মিটাৰ স্থানত এই খেল দুটি দলৰ মাজত খেলুৱা হয় এটি দলে আনটো দলক গোল দি ফেলে নিজৰ দলটো বিজয় সাব্যস্ত কৰিব লাগে এই খেল 7 মিনিটকে 4টা ৰাউণ্ডত খেলুৱা হয় আৰু প্ৰত্যেকটো ৰাউণ্ডৰ মাজত 2 মিনিটকে ইন্টাৰভেল দিয়া ব্যৱস্থা কৰি দিয়া হৈছে একোটি দলত 7 জনকৈ খেলাৰ অনুমতি প্ৰদান কৰা হয় আৰু 7 জনৰ ভিতৰত 6 জন মুখ্য খেলুৱৈ আৰু এজন গোলকিপাৰ হিচাপে থাকিব লাগে এই দুই দলৰ কেপ্টেইনসকলে খুব সুন্দৰভাৱে ডিসিপ্লিনেৰে খেলসমূহ আগবঢ়াই লৈ যায় কোনো খেলুৱৈ যাতে সুইমিং পুলৰ তলত ফ্লোৰত ভৰি দি ফেলে হাতত বল লৈ আগুৱাব নোৱাৰে তাৰ বাবে ৰেফাৰীয়ে অনবৰতে তীক্ষ্ণ নজৰ ৰাখে খেলুৱৈ খেলাৰ আগতে ৰেফাৰীয়ে তেওঁলোকৰ নখৰ দ্বাৰা যাতে কোনো খেলুৱৈ যাতে দুখ নাপায় ইনজুৰি নহয় তাৰ বাবে চেক কৰা হয় লগতে গাত কোনো ধৰণৰ লুব্ৰিকেন্ট যাতে গ্ৰীজ অয়েলৰ ব্যৱহাৰ নকৰে তাৰ বাবে পৰীক্ষা নিৰীক্ষা কৰিহে খেলুৱৈসকলক খেলাৰ অনুমতি প্ৰদান কৰে সাবস্টিটিউট প্লেয়াৰসকলে নিৰ্দিষ্ট সময়ত যেনে ইন্টাৰভেল টাইম আউট বা কোনো খেলুৱৈ ইনজুৰি হলে সেই সময়ত তেওঁলোকে খেলুৱৈ সলনি কৰাৰ অনুমতি প্ৰদান কৰা হয় এই খেলৰ দুইফালে দুজনকে ৰেফাৰীয়ে খুব সুন্দৰভাৱে খেলসমূহ পৰিচালনা কৰে এবাৰ মই আহিছো ট্ৰাইথলনলৈ ট্ৰাইথলন জনপ্ৰিয়তা ভাৰতত দিনক দিনে বাঢ়িবলৈ ধৰিছে এইটো পাৱাৰৰ লগতে এন্ডুৰেন্স খেল ইয়াত সুইমিং সাইকেলিং ৰানিং লগাই এই খেল অনুষ্ঠিত কৰা হয় এই খেল দুটা ক্যাটাগৰীত ভাগ কৰা হৈছে জুনিয়ৰ আৰু সিনিয়ৰ জুনিয়ৰ 19 বছৰ তলৰ খেলুৱৈসকলক খেলিবলৈ দিয়া হয় জুনিয়ৰ ক্যাটাগৰীত সুইমিংৰ 7.50 মিটাৰ সাইকেলিং 20 কিলোমিটাৰ আৰু ৰানিং 5 কিলোমিটাৰ স্থান নিৰ্ধাৰিত কৰি দিয়া হৈছে সিনিয়ৰ ক্যাটাগৰীত 20 বছৰৰ ওপৰত যিসকল খেলুৱৈ আছে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু তেওঁলোকৰ বাবে সুইমিং 1.5 কিলোমিটাৰ সাইকেলিং 40 কিলোমিটাৰ ৰানিং 20 কিলোমিটাৰ ব্যৱস্থা কৰি দিয়া হৈছে এই খেলসমূহ সাগৰ অথবা নদী লগতে সুইমিং পুলতো অনুষ্ঠিত কৰা দেখা যায় খুবেই ইন্টাৰেষ্টিং খেল ভাৰতবৰ্ষত প্ৰত্যেক বছৰে এই খেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ নিৰ্বাচিত হয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সুইমিং পুলত হাতুৰ আৰম্ভ কৰি সুইমিং পুলৰ বাহিৰত নিৰ্দিষ্ট স্থানত ৰাখি থোৱা সাইকেল ওচৰত আহি তেওঁলোকে সাইকেলৰ বাবে হেলমেট ড্ৰেছ জোতা আদি পৰিধান কৰি সাইকেলিংৰ বাবে আগবাঢ়িবলৈ ধৰে নিৰ্ধাৰিত কৰি দিয়া সাইকেলিংৰ দূৰত্ব তেওঁলোকে খুব সুন্দৰভাৱে সমাপ্ত কৰি আকৌ নিৰ্দিষ্ট স্থানত থৈ দিয়া সাইকেলসমূহৰ ওচৰত তেওঁলোকে আহি আকৌ ৰানিংৰ বাবে তেওঁলোকে প্ৰস্থান কৰে এই খেল ভাৰতবৰ্ষত লগতে অসমতো খুব জনপ্ৰিয়তা হ'ব ধৰিছে অসমৰ খেলুৱৈ ডক্টৰ জাকিৰ হুছেইন একটিক কমপ্লেক্সত প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈসকলে ন্যাশনাল ট্ৰাইথলন চেম্পিয়নশ্বিপত পদক বুটলিবলৈ সক্ষম হৈছে
ডক্টৰ জাকিৰ হুছেইন একটিক কমপ্লেক্সত ৱাটাৰ পলৰ লগতে ট্ৰাইথলনৰ সুন্দৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়া হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ লগতে অসম ক্ৰীড়া বিভাগৰ প্ৰশিক্ষক আৰু স্পৰ্টছ অথৰিটি অফ আসামৰ প্ৰশিক্ষকসকলে ৱাটাৰ পল আৰু ট্ৰাইথলনৰ প্ৰশিক্ষণ দি আহিছে এনেধৰণে ট্ৰাইথলনৰ এই ভাৰতবৰ্ষত অসমেও এটি সুন্দৰ ফল দাঙি ধৰিবলৈ সক্ষম হৈছে আজি এই তথ্যসমূহ মই আপোনালোকৰ সন্মুখত ফেচবুকৰ ৱেব পেজ লগতে ইনষ্টাগ্ৰাম ইউটিউবত দাঙি ধৰিছোঁ আপোনালোকে যদি কিবা আৰু অধিক তথ্য জানিবলৈ থাকে তেতিয়াহ'লে আমালৈ মেইল কৰিব পাৰে আমাৰ মেইল আইডি হৈছে sportsauthorityasam@gmail.com আৰু লগতে ইনষ্টাগ্ৰাম ইউটিউবতো ইনবক্সত আমালৈ প্ৰশ্ন দাঙি ধৰিব পাৰে ৱাটাৰ পল আৰু ট্ৰাইথলনৰ জৰিয়তে অসমৰ খেলুৱৈসকলে অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰে কামনাৰে আজিৰ এই বিষয় মই ইয়াতে সামৰিছোঁ ধন্যবাদ